Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টোত যিসকলে HS ফাইনেল ইয়েৰ এক্সাম দিছে তেওঁলোকৰ কাৰণে ইতিমধ্যে মই বহুত কেইটা ভিডিঅ' আনিছিলোঁ য'ত সাধাৰণতে আপোনালোকৰ বিভিন্ন ধৰণৰ যি কনফিউজনছ আছিলে তাৰ ওপৰত আপোনালোকক মই আগবঢ়াইছিলোঁ আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছিলোঁ বা বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ সো আজি আপোনালোকৰ আৰু কেইটামান প্ৰশ্ন লৈছোঁ আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰথম আপোনালোকে প্ৰশ্নটো কৰিছিল যে সাধাৰণতে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত বা হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰত সাধাৰণতে 6টা সাবজেক্ট থাকে সো আপোনালোকৰ প্ৰশ্নটো এইটো যে 6টা সাবজেক্ট আপোনালোকে পাস কৰিব লাগিব নেকি আপোনালোকে তেনে ধৰণৰ প্ৰশ্ন সুধিছে আৰু বহুতে এটা কথা কৈছে যে আসামিজত বেয়া হৈছে বা কিছু সকলে কৈছে ইংৰাজীত বেয়া হৈছে পাস কৰিম নে নকৰিম তেনে ধৰণৰ আপোনালোকৰ কথা আগবঢ়াইছে সো ইয়াত যেহেতু আপোনালোকক মই আগৰ গিটা ভিডিঅ'ত ইতিমধ্যে উল্লেখ কৰিছো কি আপোনালোকৰ হ'ব পাৰে বা কেনেদৰে আপোনালোকে গুটেই বস্তুখিনি কেনেকুৱা গুটেইখিনি কথা আপোনালোকক জনাইছো তথাপিও ইয়াত আপোনালোকক মই জনাব বিচাৰিছো যেহেতু হাই সেকেন্ডাৰী ফাইনেল ইয়াৰত আপোনালোকৰ টোটাল সাবজেক্ট কিছু মানে 6টা লয় কিছু সকলে 5টা লয় সো ইয়াত যেহেতু যিসকল 6টা সাবজেক্ট লয় 6টা সাবজেক্ট লোৱা সকলৰ মনত সাধাৰণতে এটা প্ৰশ্ন উদয় হয় হেতু হৈছে যে আপোনালোকে যিকিটা 6টা সাবজেক্ট লৈছে সেই 6টা সাবজেক্টত পাস কৰিব লাগিব নেকি সো আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে আপোনালোকে আসলতে 6টা সাবজেক্ট যদিও লৈছে আপোনালোকৰ সেই 6টা সাবজেক্টৰ গুটেই কিটাতে আসলতে পাস নকৰিলে হ'ব এটা সাবজেক্ট যেহেতু আপোনালোকৰ 4th সাবজেক্ট হৈ যায় এতিয়া আপোনালোকৰ হয়তো মনত প্ৰশ্ন উদয় হ'ব পাৰে যে 4th সাবজেক্ট বুলি যেটো মই কৈ আছো এই 4th সাবজেক্টটো আসলতে কোনটো বিষয় হ'ব অৰ্থাৎ ইংৰাজী অসমীয়া এই গিটাৰ ভিতৰত হ'ব নে বাকি গিটাৰ ভিতৰত হ'ব এনে ধৰণৰ কথা আপোনালোকক 4th সাবজেক্টৰ ওপৰত যেটো মই আসলতে ভিডিঅ' বনাইছিলো তাত ইতিমধ্যে আপোনালোকক কৈছিলো গুটে ডিটেইলছৰ ওপৰত তথাপি ইয়াত আপোনালোকক জনাই দিছো যে 4th সাবজেক্ট আসলতে যেটো হ'ব 4th সাবজেক্ট আপোনালোকৰ কোৰ সাবজেক্ট গিটাৰ বাহিৰৰ সাবজেক্ট অৰ্থাৎ আপোনালোকৰ ইংৰাজী আৰু অসমীয়া এই দুটা বিষয়ৰ বাকি যিকিটা 4টা বিষয় থাকিব তাৰ আটাইতকে পৰীক্ষাত যেটোত কম মাৰ্কস পাব হেয়া হ'ব আপোনালোকৰ 4th সাবজেক্ট আৰু সেই 4th সাবজেক্টৰ যেটো মার্কস হে মার্কসটো প্লাস কৰা নহয় অৰ্থাৎ আপোনালোকৰ মার্কসটো তাত প্লাস কৰি নিদিয়ে টোটাল আপোনালোকৰ 5টা বিষয় হে 5টা বিষয়ৰ যি মার্কস হে মার্কস কিটা প্লাস কৰা হয় আৰু সেই মার্কসৰ ওপৰত বেস কৰি আপোনালোকৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড এই গিটা যিখিনি ডিভিজন আছে হেখিনি আপোনালোকক নিৰ্ণয় কৰে সো এতিয়া আপোনালোকৰ বহুতে মোক কৈছিল যে ইংৰাজীত বেয়া হৈছে বা কিছু সকলে কৈছিল অসমীয়াত বেয়া হৈছে সো ইংৰাজী আৰু অসমীয়া যেহেতু আপোনালোকৰ এই দুটা বিষয় হৈছে কোৰ সাবজেক্ট বা আপোনালোকৰ এই দুটা বিষয় হৈছে প্ৰধান বিষয় compulsory subject বুলি আমি কওঁ সাধাৰণতে সো যেহেতু compulsory subject হয় বা কোৰ সাবজেক্ট হয় অলটিয়ে হৈ গল বা আপোনালোকৰ আসামিজে হৈ গল বা ইংৰাজী হৈ গল এই যিবিলাক বিষয় সো এই বিষয়কিটাত আপোনালোকে এটা কথা সদায় গুৰুত্বপূৰ্ণভাৱে আপোনালোকে শুনি ল'ব যে এই বিষয়কিটাত আপোনালোকে পাস কৰিব লাগে সাধাৰণতে পাস কৰা বুলি কওঁতে যেহেতু আপোনালোকে জানে যে আপোনালোকৰ যেটো পাস মার্কস হয় সেই পাস মার্কসটো 30 হয় 30 মার্কস আপোনালোকে পাব লাগে সো 30 নম্বৰ আপোনালোকে পাবই লাগিব যদি আপোনালোকে তাতকৈ কম মার্কস পাইছে তেতিয়া হলে সাধাৰণতে আপোনালোকে কিছু সকলে হয়তো গ্ৰেস মার্কস পোৱাৰ চান্সেস থাকিব যি সকলে সাধাৰণতে যি তেওঁলোকৰ মার্কস হয় বা যি সকলে 25 পাইছে বা যি সকলে অকমান ঠিক 30ৰ ঘৰৰ ওচৰৰ পাজৰে যি সকল আছে তেওঁলোকে সাধাৰণতে পোৱাৰ চান্সেস থাকে আৰু যিবিলাক বহুত বেছি লাকি বহুত বেছি ভাগ্যৱান তেওঁলোকে হয়তো 10 লৈকো পাই যাব পাৰে কিন্তু জেনাৰেলি আপোনালোকৰ 5 নম্বৰ মান বা 2 3 এই নম্বৰ মান আসলতে গ্ৰেস মার্কস সাধাৰণতে পায় সো এতিয়া আপোনালোকৰ এই অসমীয়া আৰু ইংৰাজী যি সকলৰ বেয়া হৈছে বুলি কৈছে তেওঁলোকৰ কাৰণে সাধাৰণতে আপোনালোকে এটা কথা খুব গুৰুত্বপূৰ্ণভাৱে মন দি শুনক যে আপোনালোকে আসলতে সেই বিষয়গিটাত পাস কৰিবই লাগে সাধাৰণতে কিন্তু যদি আপোনালোকৰ বেয়া হৈছে তেতিয়া হলে আপোনালোকে এটো ভাবক যে আপোনালোকক আসলতে এটা গ্ৰেস মার্কস যদি দিয়া হয় বা যদি দিয়ে তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল আৰু হেখিনি ক্ষেত্ৰত আপোনালোকে যেহেতু আপোনালোকে এটো একো কৰিব নোৱাৰে আপোনালোকৰ ফালৰ পৰা এয়া সম্পূৰ্ণৰূপে আসলতে চাব লাগিব যে আপোনালোকে আসলতে পাইছে নাই পোৱা হেতু আপোনালোকে পৰীক্ষাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টৰ সময়তে গম পাব এতিয়া আপোনালোকৰ আৰু কেটামান কথা হদে যে কেৱল অসমীয়াত যদি বেয়া হৈছে কেৱল অসমীয়াতে বেয়া হওক বা কেৱল ইংৰাজীতে বেয়া হওক আপোনালোকৰ দুইটা বিষয়তে আপোনালোকে পাস কৰিবই লাগে এতিয়া ইয়াত পাস কৰা নকৰাৰ ক্ষেত্ৰত গ্ৰেস মার্কস কিমান দিব এখিনিৰ ওপৰত আপোনালোকক মই ইতিমধ্যে বিতংক এটা ভিডিঅ'ত জনাইছো বা সকলোবিলাক কথা আপোনালোকক তাত উল্লেখ কৰিছো গতিকে এই ভিডিঅ'টোত আৰু এখিনি কথা কৈ নাথাকো বাৰম্বাৰ গতিকে আপোনালোকে এই ভিডিঅ'টো চাই ল'ব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে হেতু চাই ল'ব ইয়াত আসলতে বিশেষকৈ আপোনালোকক মই জনাই ললো যে সাধাৰণতে 6টা বিষয় আপোনালোকে এটা বিষয় যদি আপোনালোকৰ বেয়া হৈছে বা আপোনালোকে যদি সেই পৰীক্ষাটো বৰ বেছি ভাল কৰিব পৰা নাই
সেই পৰীক্ষাটো সেই বিষয়টো আচলতে কোনো ধৰণৰ অসুবিধা নাই, যাৰ কাৰণ সেইটোৰ মাৰ্কছ প্লাছ নকৰে, সেইটো 4th ছাবজেক্ট হৈ যাব। বাকী কিন্তু 5টা ছাবজেক্ট আপোনালোকে পাছ কৰিব লাগিব। চ' এইখিনি কথা জনালোঁ, আশা কৰিলোঁ আপোনালোকে যিখিনি কথা ক'লোঁ বুজি পালে। আৰু যদি আপোনালোকৰ কিবা কনফিউজনছ থাকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক অৱগত কৰিম। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ যিসকল HS ফাইনেল ইয়েৰৰ পৰীক্ষা দি আছে তেওঁলোকে অৱগত হ'ব পাৰে। চ' আজিলৈ মানে ধন্যবাদ।